Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেফত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব মাসুংখা এভৰিওয়ান মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগতম জনাইছো আজি আমি ৰিডিং কম্প্ৰিহেনশনৰ অন্য এটা ক্লাস লৈ আহিছো বহুত বেছি ইম্পৰ্টেন্ট ক্লাস হয় এটো কিয় বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় এটো কাৰণ এক্সামত ইয়াৰ পৰা 10 মাৰ্ক আহিব এটা এক্সামিনেশনত যেতিয়া এটা টপিকৰ পৰা 10 মাৰ্ক আহিব বুলি আপোনালোকে গম পায় আৰু ইয়াৰ কোৱেশ্চন বিলাক কৰিবলৈ একেবাৰে সহজ হয় যদি আপোনালোকে ট্ৰিক্সটো গম পায় যে আসলতে কেনেকৈ সলভ কৰিব লাগে ৰিডিং কম্প্ৰিহেনশন আৰু এই ৰিডিং কম্প্ৰিহেনশনটো আহিছিলে এসএসসি সিজিএল লেভেলত অহা প্ৰশ্ন হয় এটো গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰোপৰি এই কোৱেশ্চনটো এই পেৰাগ্ৰাফ যেটো আছে আমাৰ ওচৰত ৰিডিং কম্প্ৰিহেনশন আছে এটো মই অলৰেডি আমাৰ লক্সটক বুলি যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে সম্পূৰ্ণ ফ্ৰী হয় যিসকলে জয়েন কৰা নাই জয়েন কৰি ল'ব তাত বহুত বেছি ইনফৰমেশন দিও আমি মক টেষ্টটো কেতিয়াবা দিও পিডিএফও শেয়াৰ কৰো তাত গতিকে লক্সটক বুলি আমাৰ টেলিগ্ৰাম চেনেল আছে একে ধৰণৰ লোগো দিয়া আছে তাত টেলিগ্ৰামত লক্সটক বুলি সাৰ্চ কৰি অলপমান স্ক্ৰল ডাউন কৰিলে আমাৰ চেনেলটো পাই যাব আপোনালোকে তাত জয়েন হৈ ল'ব তাত আমি অলৰেডি দিছিলো নিশ্চয় আপোনালোকে সলভ কৰিবলৈ ট্ৰাই কৰিছে মই বাৰে বাৰে কওঁ যে ৰিডিং কম্প্ৰিহেনশন আপোনালোকে কৰিব গলে কেতিয়াও ডাইৰেক্টলি এই ইয়াৰ পৰা এনেকৈ পঢ়ি নাযাব সিৰিয়ালি যদি পঢ়ি যায় আৰু বুজিবলৈ যদিহে চেষ্টা কৰে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন কৰোতে আধা ঘণ্টা ওপৰ লাগি যাব আৰু বাকি কোৱেশ্চন বিলাক কৰিবলৈ আপোনাৰ হাতত টাইম নাথাকিবই তো সদায় মই কওঁ ফাৰ্ষ্টত আমি পঢ়িম কোৱেশ্চনটো আৰু কোৱেশ্চনৰ পৰা আমি কিৱৰ্ড বিলাক বাছিবলৈ চেষ্টা কৰিম যেনেকৈ ফাৰ্ষ্টত আমাক দিছিলে হাউ ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং কেন বি টট এট দ্য স্কুল লেভেল ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিঙৰ কথা কৈছে আৰু হেতু স্কুল লেভেলত কেনেকৈ শিকাব পাৰি সেই সম্পৰ্কে ফাৰ্ষ্টতে আমাক কৈছে ঠিক আছে তাৰ নেক্সটটো সেকেন্ডটো আমাক কৈছে যে হোৱাট ফ্ৰেজ ফ্ৰম দ্য পেছেজ মিন্স কম্বাইন উইথ দ্য কাৰিকুলাম যে পেছেজটো থকা পেছেজ যেটা আমাক দিয়া আছে সেই পেছেজৰ কোনটো ফ্ৰেজে পেছেজত থকা কোনটো ফ্ৰেজে আমাক কম্বাইন উইথ কাৰিকুলাম বুলি বুজাইছে ঠিক আছে হেতু এটা আমাক দিছে তাৰ নেক্সট আমাক দিছিলে যে এই দুটা ফাৰ্ষ্টত আমি কৰি লওঁ ঠিক আছে ফাৰ্ষ্টত আমাৰ কিৱৰ্ডটো হ'ল ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং আৰু সেকেন্ডটো হ'ল যে কম্বাইন উইথ কাৰিকুলাম বুলি কোনটো ফ্ৰেজে বুজাইছে মিনিংটো ওলাব লাগিব কি কম্বাইন উইথ কাৰিকুলাম ঠিক আছে কম্বাইন উইথ কাৰিকুলাম তো আমি ফাৰ্ষ্টৰ পৰা পঢ়ি যাম এইটো আছিল আমাৰ পেছেজ আৰম্ভণি আমাক দিছে দেয়াৰ ইজ এ জেনাৰেল কনসেনসাস ডেট ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং প্ৰথমতে আমি শব্দটো পালো ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং কি কৈছে যে দেয়াৰ ইজ এ জেনাৰেল কনসেনসাস মানে বহু লোকৰ মতামত অনুসৰি তেনেকা টাইপৰ বুজাইছে যে সৰ্বসন্মতি মৰ্মে তেনেকা ধৰণৰ বুজাই কনসেনসাস শব্দটোৱে মানে বহুজনৰ ইয়াত সন্মতি আছে তেনেকুৱা ধৰণৰ বা মতামত তেনেকুৱা ধৰণৰ বুজায় ঠিক আছে বহু লোকৰ মতে কি কৈছে যে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো নিড টু বি টট
এজ এ সেপাৰেট সাবজেক্ট হিচাপে শিকিব লাগে ক'ত এট স্কুল ষ্টেজ এজ ডেট উড এড টু দ্য কাৰিকুলাৰ লোড হুইচ ইজ অলৰেডি টু হেভি অ'কে সেইটো ফাৰ্ষ্টত আমাক ক'লে তাৰ নেক্সট আমাক আৰু এটা আকৌ চেণ্টেন্সটোৱে কৈছে যে ইনষ্টেড এইটোৰ সলনি ইট শুড বি ওভেন ইন টু দ্য কাৰিকুলাম তো ইয়াত যদি আপুনি ভালকৈ চাই যে আমাক প্ৰথমত কৈছিলে যে বহুতৰ মতে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং ছাবজেক্টটো ছেপাৰেট ছাবজেক্ট হিচাপে ল'ব দিছে কিন্তু সেইটো আমাৰ লোডটো আৰু বেছি বঢ়াইহে দিব ষ্টুডেণ্টৰ তাৰ সলনি আমাক কি কৰিব পাৰোঁ চাওক ইনষ্টেড তাৰ সলনি ইট শুড বি ওভেন ইন টু দ্য কাৰিকুলাম যিটো আমাৰ কাৰিকুলাম অলৰেডি আছে তাৰ লগত আমি সংযোগ কৰি দিব পাৰোঁ এই ওভেন মানে সংযোগ কৰা বুজাইছে লগ লগাই দিব পাৰোঁ বুজাইছে বা কম্বাইন কৰি দিব পৰা বুজাইছে গতিকে যিটো আমাৰ ছেকেণ্ড কুৱেশ্যন আছিলে তাৰ আনচাৰটো আমাৰ একেবাৰে সহজত ওলাই গ'ল চাওক আমাক কুৱেশ্যনটো সুধিছিলে কি আমি পুনৰবাৰ কুৱেশ্যনটো ওচৰলৈ গৈছিলোঁ আমাক সুধিছে যে হুইচ ফ্ৰেজ ফ্ৰম দ্য পেছেজৰ পৰা কোনটো ফ্ৰেজে কম্বাইন উইথ দ্য কাৰিকুলাম বুজাইছে আৰু কোনটোৱে বুজাইছে আমি ক'ম যে ওভেন ইন টু দ্য কাৰিকুলাম ওভেন ইন টু দ্য কাৰিকুলাম মানে কাৰিকুলামত সংযোগ কৰা কথা কৈছে কাৰিকুলামৰ যোনটো আমাৰ ওচৰতে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং আছিলে ছাবজেক্টটো সেইটো যিটো কাৰিকুলাম আছে তাৰ লগতে সংযোগ কৰা কথা কৈছে বা কম্বাইন কৰা কথা কৈছে বা লগ লগাই দিয়া কথা কৈছে গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন 3 ওভেন ইন টু দ্য কাৰিকুলাম বুজি পাইছে কেনেকৈ আনচাৰ ল'ব লাগে অলপমান বুজি পাব লাগে মাত্ৰ গোটেই পেছেজটো বুজিবলৈ চেষ্টা নকৰোঁ তাৰ নেক্সট আমাৰ ওচৰত এইটো আছিলে যে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিংটো কেনেকৈ শিকাব পাৰি স্কুল লেভেলত পুনৰবাৰ যাম আমি ঠিক আছে প্ৰথমত আমাক এই ওপৰ লাইনটো যিটো কৈছিলে সেইটোতো আমি অলৰেডি ইনষ্টিট কৰি পিনি সেইটোক আমি নাইকিয়াই কৰিলোঁ তাৰ সলনি কি কৰিব পাৰোঁ আমি কৈছোঁ যে কাৰিকুলামৰ লগত সংযোগ কৰিব পাৰোঁ আমি এণ্ড দ্য নিউমেৰিয়াছ অপৰচুনিটিজ ডেট প্ৰেজেণ্ট দেমছেল্ফ ৱাইল টিচিং নৰ্মেল স্কুল ছাবজেক্টছ may be intelligently and imaginatively used by the teacher to promote international understanding. আৰু কি কৈছে আমাক the school subject which can be most profitably used for this purpose যে এইটো পাৰপছৰ কাৰণে এইটো পাৰপছ মানে কি যিটো কথা আমি পাতি আছোঁ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং টো আমাৰ কাৰিকুলামৰ লগত সংযোগ কৰাৰ কথা আমি পাতি আছোঁ আৰু তাৰ কাৰণে আমি কি ইউজ কৰিব পাৰোঁ যে এই ছাবজেক্টবিলাক যিবিলাক ছাবজেক্ট আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী চিভিক্স ইকনমিক্স ছ'চিয়লজি পলিটিকেল চায়েন্স এইবিলাক আমি ভালকৈ ইউজ কৰিব পাৰোঁ হয়নে গতিকে অপশ্যনত পুনৰবাৰ যদিহে আমি যাওঁ ইয়াত চাওক আপোনালোকে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিংটো কেনেকৈ শিকাব পাৰি মই ক'ম যে থ্ৰু ভেৰিয়াছ ছাবজেক্ট লাইক হিষ্ট্ৰী চিভিক্স জিঅ'গ্ৰাফী এইটো মতে শিকাব পাৰি বা কম্বাইনিং দ্য ছাবজেক্ট কণ্টেণ্ট উইথ দ্য কাৰিকুলাম যে আমাৰ কাৰিকুলামৰ সৈতে ছাবজেক্টৰ সৈতে আমি কম্বাইন কৰি পিনি কৰিব পাৰোঁ তাৰ মানে এইটো হ'ব পাৰে তাৰ মানে এইটো হ'ব তাৰ মানে হৈ যাব আমাৰ অল অফ দিছ মানে গোটেই ওপৰৰ সকলোবিলাকে শুদ্ধ হয় ক্লিয়াৰ আছে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিংটো ইয়াত থকা সকলো মতে আমি শিকাব পাৰোঁ স্কুল লেভেলত ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ ওচৰত কি আছে চাওক আমাৰ ওচৰত আছিলে যে হোৱাট আৰ দ্য টু ষ্টেজেছ ৱেৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং শুড বি টট এজ এ ছেপাৰেট ছাবজেক্ট চ' ফাৰ্ষ্টত ৰিডিং কম্প্ৰিহেনশ্যন কৰিবলৈ অলপমান অসুবিধা হ'ব যদিহে প্ৰেক্টিছ নকৰে এক্সামত ডাইৰেক্টলি গৈ কৰিব গ'লে টাইম লাগিব আপোনালোকৰ গতিকে প্ৰেক্টিছ কৰিব লাগিব বেছিকৈ বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আমি সহজত ওলাব পাৰিম ঠিক আছে আমাক কৈছে হোৱাট আৰ দ্য টু ষ্টেজেছ ৱেৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং শুড বি টট এজ এ ছেপাৰেট ছাবজেক্ট চ' ছেপাৰেট ছাবজেক্ট হিচাপে ক'ত শিকাব লাগে আচলতে কোনটো ষ্টেজত ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিংটো ছেপাৰেট ছাবজেক্ট হিচাপে শিকাব লাগে সেইটো আমাক সুধিছে তো স্কুল লেভেলতো নহয় আমি গম পালোঁ স্কুল লেভেলত আমাক কি কৰিব দিছে যে কাৰিকুলামৰ লগত একেলগে সংযোগ কৰি পিনি শিকাব দিছে আমি এইডোখৰ পালোঁ তাৰ নেক্সট আমি এইডোখৰলৈ যাম অ'কে ইয়াত তাৰ নেক্সট আছে হাউএভাৰ এট দ্য হায়াৰ এডুকেশ্যন লেভেল চাওক স্পষ্টকৈ দিয়া আছে হাউএভাৰ এট দ্য হায়াৰ এডুকেশ্যন লেভেল ইণ্টাৰনেশ্যনেল এডুকেশ্যন কেন বি প্ৰেছক্ৰাইব এজ এ ছেপাৰেট ছাবজেক্ট অফ ষ্টাডি চাওক পুনৰবাৰ কৈছোঁ হায়াৰ এডুকেশ্যন লেভেলৰ কথা কৈছে হায়াৰ এডুকেশ্যন লেভেলত ইণ্টাৰনেশ্যনেল এডুকেশ্যনটো কি হয় ছেপাৰেট ছাবজেক্ট হিচাপে পঢ়াব পাৰি স্পষ্টকৈ লিখা আছে তাৰোপৰি তাৰ নেক্সট লাইন পেৰেগ্ৰাফটো যদি আপুনি ভালকৈ চাই দেখা পাব এট দ্য আণ্ডাৰ গ্ৰেজুৱেট এণ্ড দ্য পষ্ট গ্ৰেজুৱেট লেভেল কোৰ্চেছ অফ ষ্টাডি লাইক হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স পলিটিকেল চায়েন্স ইয়াত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা আছে ইণ্টাৰনেশ্যনেল ল' কথা আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ কথা আছে তো ইয়াত ছেপাৰেট ছাবজেক্ট হিচাপে ক'ত পঢ়াব পাৰি আমি ক'ম হায়াৰ এডুকেশ্যন মানে চিম্পলি কি বুজাইছে ইয়াত আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ কথা কৈছে তো আমি চাম অপশ্যনত আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট আছে নেকি কোনটো দুটা ষ্টেজত ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিংটো ছেপাৰেট ছাবজেক্ট হিচাপে পঢ়াব পাৰি আমি ক'ম যে হায়াৰ এডুকেশ্যন লেভেল আৰু হায়াৰ এডুকেশ্যন লেভেল মানে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ কথা কোৱা হৈছে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট ষ্টেজৰ কথা কোৱা হৈছে ক্লিয়াৰ আছে
চাওক যেহেতু SSC CGL লেভেলত এইটো অহা কুৱেশ্যন হয় গতিকে ডাইৰেক্টলি আমাৰ আনচাৰবিলাক নাই অলপমান বেলেগকৈ দিয়া আছে আমি আনচাৰবিলাক চেণ্টেন্সৰ পৰা ভালকৈ বুজি পিনি কৰিব লাগিব ঠিক আছে তাৰ নেক্সটটো আমাক কৈছে যে which word of the given options means feeling of most people পুনৰবাৰ কৈছোঁ কি কৈছে আমাক which word out of the given options feeling of most people যে কোনটো ৱৰ্ডে অপশ্যনবিলাকত থকা কোনটো ৱৰ্ডে যে most of the people বহু লোকৰ ফিলিংটো বুজাইছে মতামতটো বুজাইছে বহু লোকৰ ফিলিং বা মতামত কোনটোৱে বুজাইছে প্ৰমোট মানে নাছো প্ৰমোট মানে আমি গম পাওঁ সম্পূৰ্ণ বেলেগ এটা অৰ্থ হয় প্ৰমোট কৰা নিউমাৰিছ মানে নাম্বাৰত বহুত টাইপৰ আমি বুজাওঁ বিয়েৰিংটো নহয় গতিকে কনচেনচাছটো হয় কনসেনসাসটো হয় বুলি আপুনি কেনেকৈ গম পাইছে এটা সব প্ৰথম সেন্টেন্সৰ প্ৰথম লাইনটোতে আমাক দিয়া আছে এই লাইনটো যদি আপুনি ভালকৈ পঢ়িছা ইয়াতো গম পাব আপোনালোকে ইয়াত কি দিয়া আছে দেয়াৰ ইজ এ জেনাৰেল কনসেনসাস এটো প্ৰথমত আৰম্ভণিতে মই কৈছো যে এই কনসেনসাস শব্দটোৱে বহু লোকৰ মতামত সৰ্বসন্মতি মৰ্মে টাইপৰ বুজায় দেয়াৰ ইজ এ জেনাৰেল কনসেনসাস যে বহু লোকৰ সৰ্বসন্মতি মৰ্মে তেখেতসকলৰ মতামতবোৰ তেনেকৈ বুজাব চেষ্টা কৰিছে গতিকে এইটোৱে হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তো ইয়াত যেটো আমাৰ কোৱেশ্চন আছিল পুনৰবাৰ যদি ঘূৰি আহে ফিলিং অফ মোস্ট পিপল বহু লোকৰ ফিলিং মানে কোনটো শব্দ বুজাইছে যে কনসেনসাস শব্দটোৱে বুজাইছে গতিকে অপচন 4 টো কাৰেক্ট আনসাৰ হ'ব বাৰে বাৰে কওঁ যে আপোনালোকে পেছেজটো ডাইৰেক্টলি একেদিনাখনে আপোনালোকে 10 ছেকেণ্ডত আনসাৰ ওলাব নোৱাৰে আৰম্ভণিত আপোনালোকৰ টাইম লাগিব প্ৰথমত আপোনালোকে খোজ কাঢ়িব শিকিওতেও টাইম লাগিছিলে লাহে লাহে আপোনালোকে দৌৰিব শিকিলে বৰ্তমান আপোনালোকে গাড়ী চলাব পাৰিছে তেনেকৈ ধৰণে হয় আৰম্ভণিত যিকোনো বস্তু এটা কৰোঁতে সদায় টাইম লাগিলে মেথছৰ কুৱেশ্যন এটা কৰিবলৈ আৰম্ভণিত টাইম লাগিব একেদিনাখন আপোনালোকে 10 ছেকেণ্ডত আনসাৰ ওলাব নোৱাৰিব উইথ প্ৰেক্টিছ এইটো আহে বাৰে বাৰে কওঁ তাৰ নেক্সটটো আছে which word from the passage is the opposite meaning to like a narrow শব্দটোৰ opposite কোনটো হয় কৈছে narrow মানে আমি কি গম পাওঁ narrow মানে ঠেক আমি গম পাওঁ narrow bridge ahead বুলি কয় যদি আপুনি ভালকে চাই ৰাস্তাত কেতিয়াবা দেখিব যে narrow bridge ahead মানে আগফালে সৰু ঠেক দলং আছে গতিকে ঠেকৰ বিপৰীতটো হৈ যাব broad মানে বহল গতিকে opposite to narrow কি হ'ব broad হ'ব ঠিক আছে তাৰ নেক্সট আমাৰ পুনৰবাৰ আছে এফালে আমাৰ কোৱেশ্যনো আছে বাৰু তাৰ ওপৰত আমি এইকেইটা কৰি লম ফাৰ্ষ্টত আমাক দিয়া আছে যে ফাইন্ড দ্য ৱৰ্ড ফ্ৰম দ্য পেছেজ হুইচ মিন্স এডভাইসড মানে কোনটো শব্দই পেছেজত থকা কোনটো শব্দই এডভাইস বুজাইছে এটা প্ৰেছক্ৰাইব কৰা মানে কি হয় সব এডভাইস মানে আসলতে এডভাইস মানে মৌখিকভাৱে মুখৰে ভাৰ্বেলি যেটো উপদেশ দিয়া বুজায় এডভাইস মানে ভাৰ্বেলি কোনোবা আপোনাৰ দেউতাই আপোনাৰ উপদেশ দিছে এটো এডভাইস বুলি কয় কিন্তু প্ৰেছক্ৰাইব মানে নহয় প্ৰেছক্ৰাইব মানে সাধাৰণতে লিখিতটো বুজায় যেনেকৈ ডক্টৰে আপোনালোক প্ৰেছক্ৰাইব কৰিছে দৰব কিছুমান লিখি দিছে প্ৰেছক্ৰাইবটো সাধাৰণতে লিখিত হয় এডভাইসটো সাধাৰণতে মুখেৰে কোৱা হয় হয়নে ভাৰ্বেলি হয় গতিকে এইটো এক্সেক্টলি মিনিংটো নবুজাব সমাৰ্থক শব্দটো নবুজাব গতিকে প্ৰেছক্ৰাইব হ'ব নোৱাৰে আসলতে আৰু যদিহে আপোনালোকে নেৰেশ্যনটো ভালকৈ কৰিছে নেৰেশ্যন আমি ক্লাছেছো দিছোঁ তাত যদি আমি ইম্পাৰেটিভ সেন্টেন্স পাওঁ নেৰেশ্যনৰ ইম্পাৰেটিভ সেন্টেন্সত আমি কি কৰোঁ সেটটো হলনি কেতিয়াবা আমি এডভাইসড বহাওঁ কেতিয়াবা আমি প্ৰপ'জড বহাওঁ কেতিয়াবা আমি এডভাইসড বহাওঁ কেতিয়াবা আমি প্ৰপ'জ বহাওঁ গতিকে সেই নেৰেশ্যনৰ কনচেপ্টটোৰ পৰা আমি ল'ব পাৰোঁ যে তাৰ মানে এডভাইস আৰু প্ৰপ'জটো প্ৰায় একেই অৰ্থ প্ৰকাশ কৰিছে ক্লিয়াৰ আছে সো তাৰ কনচেপ্টটো ইয়াত আমি এপ্লাই কৰি পিনে আনসাৰটো ল'ব পাৰোঁ হয়নে তাৰ নেক্সটটো আমি যাম আমাক কৈছে পিক দ্য নেম অফ দ্য সাবজেক্ট হুইচ ডিল উইথ দ্য ষ্টাডি অফ সোসাইটিৰ বিষয়ে সমাজৰ বিষয়ে ষ্টাডি কৰাটো কি বুলি কোৱা হয় সোসাইটিৰ বিষয়ে ষ্টাডি কৰাটো কি বুলি কোৱা হয় সোচিওলজি বুলি কোৱা হয় গতিকে অপচন 3 টো কাৰেক্ট আনসাৰ ষ্টাডি অফ সোসাইটি ইজ সোচিওলজি হয়নে ইয়াৰলৈকে ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সটটো আমি যাম তাৰ নেক্সট যোৱাৰ আগতে আপোনালোকে আমাৰ মক টেষ্টটো ল'ব পাৰে যদিহে বৰ্তমানলৈকে আমাৰ মক টেষ্ট লোৱা নাই বহুত সিলেক্টিভ কুৱেশ্যনৰ মক টেষ্ট এটা আমাৰ আছে য'ত 5000 প্লাছ সিলেক্টিভ MCQ আপোনালোকে পাব PDF নহয় প্ৰপাৰ মক টেষ্ট হয় আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত কুৱেশ্যন থাকিব 4টা অপচন থাকিব এই 4টা অপচনৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে টিক কৰিব পাৰিব একেবাৰে শেষত আনসাৰবিলাক চেকো কৰিব পাৰিব কিমানটা আপুনি শুদ্ধ কৰিছে কিমানটা ভুল কৰিছে কিমান স্কোৰ আপুনি লাভ কৰিলে গোটেইবিলাক চেক কৰিব পাৰিব হেটো আপোনালোকে লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন থাকিলে 6009146339 এই নম্বৰত হোৱাটসএপ কৰি সুধিব পাৰিব হোৱাটসএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো ঠিক আছে তাৰ নেক্সটটো আমি যাম তাৰ নেক্সটটো কৈছে অন ৰিডিং পেৰা 1 ইট ক্যান বি ইনফাৰ্ড যে পেৰাগ্ৰাফ 1 টোৰ পৰা আমি কি কনক্লুজন ল'ব পাৰো পেৰাগ্ৰাফ যেটো 1 আছে আমাৰ তাৰ পৰা কি কনক্লুজন ল'ব পাৰো যে
all the subjects at school level may not be helpful in promoting international understanding. এটো তো হবই নোৱাৰে কাৰণ প্যাৰাগ্ৰাফ 1 টো যেতিয়া আমি পঢ়িছিলো তেতিয়া কি কৈছিলো যে আমি যোনটো আমাৰ এক্সিস্টিং আমাৰ সাবজেক্ট বিলাক আছে যেটো আমাৰ এক্সিস্টিং কাৰিকুলাম আছে সেই কাৰিকুলামৰ লগত আমি সংযোগ কৰি পিনি ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো শিকাব পাৰিম ষ্টুডেণ্টক কৈছে আৰু ইয়াত এইটো প্ৰথম অপচনটো কৈছে যে সকলো সাবজেক্ট হয়তো হেল্প নকৰিব পাৰে বুলি কৈছে গতিকে এটো হবই নোৱাৰে সো অপচন এটো আমি প্ৰথমতে এলিমিনেট কৰিলো সেকেন্ড অপচনটো আমাক কি কৈছে school subjects may be used creatively to promote international understanding তো আমাক এটো কৰলে প্ৰথম প্যাৰাগ্ৰাফতে আমাক এটোই কৈছিলে মনত আছে না আপোনালোকৰ যে স্কুল সাবজেক্ট যিবিলাক আমাৰ স্কুল সাবজেক্ট আছিল হেবিলাক ক্ৰিয়েটিভলি ইউজ কৰি পিনি আমি প্ৰমোট কৰিব পাৰো ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো যদিহে আপোনালোকৰ সন্দেহ লাগিছে আমি প্ৰথম প্যাৰাগ্ৰাফটোলৈ যাম প্ৰথম প্যাৰাগ্ৰাফটোত ইয়াত স্পষ্টকৈ লিখা আছে চাও কোন লিখা আছে এই স্কুল সাবজেক্টস ইয়াত চাও স্কুল সাবজেক্টস মে বি intelligently and imaginatively used by the teacher to promote international understanding. স্পষ্টকৈ দেখা পাইছে আপোনালোকে যে স্কুল সাবজেক্ট বিলাক ইন্টেলিজেন্টলি বা আমি ইমাজিনেটিভলি ইউজ কৰি পিনি ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো প্ৰমোট কৰিব পাৰো তো প্যাৰাগ্ৰাফ 1 তে আমাক স্পষ্টকৈ এই লাইনটোৱে কৈছিলে গতিকে আমাৰ কাৰেক্ট আনসাৰ ইয়াত হৈ যাব কোনটো আছিল এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব যে প্যাৰাগ্ৰাফ 1 ৰ পৰা আমি কোনটো কনক্লুজনলৈ যাব পাৰো যে স্কুল সাবজেক্ট বিলাক মে বি ইউজ ক্ৰিয়েটিভলি টু প্ৰমোট ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং এটো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে অলপমান মই ভাবো অলপমান এটো ষ্টেণ্ডাৰ্ড লেভেলৰ হয় প্যাৰাগ্ৰাফ তাৰ নেক্সটটো যে আমাক কি কৈছে যে দা ইমপ্লাইড মিনিং অফ প্যাৰাগ্ৰাফ 3 প্যাৰাগ্ৰাফ যেটো আমাৰ 3 আছিল তাৰ পৰা আমি কি কনক্লুজনলৈ আহিব পাৰো প্যাৰাগ্ৰাফ 3 পৰা মেইন কে কি ফোকাস কৰিছে প্যাৰাগ্ৰাফ 3 টোৱে হেতু আমাক সুধিছে তো ইয়াত কি আছে most of the universities have prescribed learning of international understanding ঠিক আছে এটো এটা আমাৰ হ'ব পাৰে এটো এটা আমাৰ হ'ব পাৰে যে ম্যাক্সিমাম ইউনিভাৰ্সিটি কি কৰিছে বৰ্তমান প্ৰেসক্ৰাইব কৰিছে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো এটা সাবজেক্ট হিচাপে বা শিকিব লাগে বুলি হয়নে আৰু বাকি বিলাক আমাৰ আছে দা সাবজেক্ট international understanding is based on the UNESCO deals এটা এটা অপচন তাৰ নেক্সট আমাৰ আছে যে international understanding is to be taught only at the undergraduate and postgraduate যে international understanding to অকল যে undergraduate levelতে শিকিব লাগে বা postgraduate শিকিব লাগে তেনেকুৱা কোনো ধৰণৰ কথা আমাক কোৱা নাই কেতিয়াও মাত্ৰ এটা কথা আমাক কৈছিল যে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং টু আন্ডাৰগ্ৰেজুৱেট আৰু পোষ্টগ্ৰেজুৱেট লেভেলত এক্সট্ৰা সাবজেক্ট হিচাপে আমি শিকিব পাৰো সেপাৰেট সাবজেক্ট হিচাপে শিকিব পাৰি বুলি হেতুহে আমাক কৈছিল যে অকল ইয়াতে যে শিকিব লাগে হেতুটো কোৱা নাই গতিকে এটোটো হ'বই নোৱাৰে কেতিয়াও এটোটো হ'বই নোৱাৰে কেতিয়াও তাৰ নেক্সট আমাক কৈছিল ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং কন্টেইনছ সাবজেক্টস লাইক ইন্টাৰনেশ্যনেল ৰিলেচন এটো কথা আমাক কেতিয়াও কোৱা নাই যে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংত কি সাবজেক্ট থাকে স্পষ্টকৈ আমাক কেতিয়াও মেনশন কৰা নাই গতিকে এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব আমি প্যাৰাগ্ৰাফ 3 লে পুনৰবাৰ যাম প্যাৰাগ্ৰাফ 3 লে পুনৰবাৰ যাম প্যাৰাগ্ৰাফ 3 টো আমাৰ এটো আছিল ওকে প্যাৰাগ্ৰাফ 3 টো আমাৰ এটো আছিল কি দিয়া আছে আমাক at the undergraduate and postgraduate levels courses of study in subjects like history geography economics political science international relations international law and international organization have been prescribed by most of the universities yet most of the universities শব্দটো কি বুজাইছে যে ম্যাক্সিমাম ইউনিভাৰ্সিটি বিলাকে বেছিভাগ ইউনিভাৰ্সিটি বৰ্তমান আন্ডাৰগ্ৰেজুৱেট আৰু পোষ্টগ্ৰেজুৱেট লেভেলত এইবিলাক সাবজেক্ট প্ৰেসক্ৰাইব কৰিছে হয়নে বেছিভাগ most of the university কৰিছে বুলি কৈছে তাৰ পৰা আমি এটো কনক্লুজনলৈ আহিব পাৰো যে প্যাৰাগ্ৰাফ 3 ৰ কি মিনিং কৰিছে most of the university have prescribed learning of international understanding বৰ্তমান ম্যাক্সিমাম বেছিভাগ ইউনিভাৰ্সিটি বৰ্তমান যে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো শিকাৰ ওপৰত বেছিকৈ ফোকাস কৰিছে most of the university কোড ফোকাস কৰিছে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিংটো শিকাৰ ওপৰত বেছিকৈ ফোকাস কৰিছে ঠিক আছে লাষ্ট কোৱেশ্চন আজিৰ লাষ্ট কোৱেশ্চন আমাক কি দিয়া আছে পিক আউট দা মোস্ট প্ৰবেবল মিনিং অফ দা ফ্ৰেজ মোস্ট প্ৰফিটেবলি ইউজড মানে কি আপোনালোকে গমে পাইছে যেটো আটাইতকৈ ভালকৈ ইউজ কৰিব পাৰি টাইপৰ বুজাব বিচাৰিছে আৰু ইয়াৰ কাৰেক্ট মিনিংটো হ'ব মোস্ট ফ্ৰুইটফুলি ইউজড ঠিক আছে এটো প্ৰায় সিনোনিম হয় আপোনালোকে দেখুতে গম পাইছে পঢ়ুতে গম পাইছে মই আশা কৰিছো আপুনি গুটেখিনি পাৰিছে এটো এসএসসি সিজিএল লেভেলৰ কোৱেশ্চন আছিল গতিকে অলপমান মই ভাবো লেভেলটো হাই আছিল বাকি বিলাকতকে কোৱেশ্চনৰ ডাইৰেক্টলি আনসাৰটো আমাৰ নাই অলপমান আমি বুজিব লগিয়া আছে সেন্টেন্সটো মই আশা কৰিছো বুজি পাইছে কিবা যদি কনফিউজন লাগিছে ক্লাসটো আকৌ এবাৰ চাব তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব আপোনালোকৰ বৰ্তমান যদি লক্ষ্যটক আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হোৱা নাই জয়েন হৈ লব তাত আমি কেতিয়াবা আমি প্ৰেক্টিস সেট কিছুমান দিম আপোনালোকৰ ৰিডিং কম্প্ৰিহেনচনৰ কাৰণে গতিকে আৰু যদিহে বৰ্তমানলৈকে মক টেষ্টটো জয়েন হোৱা নাই হেতু লক্ষ্যটক এপ্লিকেশনটো ডাউনলোড কৰি জয়েন হ'ব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ